গুড ইভিনিং জয় হিন্দ সৌৰভমানী ভিসকল এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসম পুলিচৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট অসম পুলিচৰ SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড অফিচিয়েল ৱেবছাইটত 1/7/2024 যেহেতু আজি 1 জুলাই তাৰিখে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত অসম পুলিচৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট এই আপডেটটো ভিডিঅ'টো যদি আপোনালোকক জনাবলৈ বিচাৰিছোঁ সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আমাৰ হোৱাটছআপ গ্ৰুপৰ যিকোনো ধৰণৰ আপোনালোকে আপডেট আগতীয়াকৈ পাব এটো আমাৰ হোৱাটছআপ গ্ৰুপ এই গ্ৰুপতে গৈ পিনে আপোনালোকে জয়েন হৈ লওক ইয়াতে আপোনালোকে ডেইলি অসম পুলিচ বা SSGD কনষ্টেবলৰ বাবে আপোনালোকে মক টেষ্টৰ লিংকসমূহ আপোনালোকে ফ্ৰীকে পাই যাব যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল বন্ধু-বান্ধৱীয়ে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰিছে বা SSGD কনষ্টেবল 2024-25 বৰ্ষৰ বাবে যদি তৈয়াৰী কৰিছে ৰিটেন এক্সামৰ বাবে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এখন ই-বুক বনাইছোঁ যিখন ই-বুকত 1000+ GKN ৰিজনিং কুৱেশ্যন অসমীয়া লেংগুৱেজত আপোনালোকে দেখিবলৈ পাব ইয়াতে আগত অসম পুলিচৰ ABN UB কনষ্টেবলৰ যি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনসমূহ পাব SSGD কনষ্টেবল এতিয়া 2024 চনত যি কুৱেশ্যন আহিছিলে GKN ৰিজনিং সেই কুৱেশ্যনো আপোনালোকে এই ই-বুকখনত দেখিবলৈ পাব আৰু আসাম হিষ্ট্ৰী কুৱেশ্যনো পাই আপোনালোকে 200+ দেখিবলৈ পাব ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যনো আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে ই-বুকখন ল'ব বিচাৰে লৈ লওক দাম বেছি নহয় 60 rupees পেমেন্ট কৰি এই নাম্বাৰটোত হোৱাটছআপত স্ক্ৰিনশ্বট মাৰি দিয়ক 60 rupees পঠিয়াই দিয়া হ'ব যদি ইন্টাৰেষ্ট হয় যদি ল'ব বিচাৰে লৈ লওক দাম বেছি নহয় পাই 60 rupees পেমেন্ট কৰি এই নম্বৰটো দিলে হৈ যাব সো অনুমানী ভিসকল এতিয়া অসম পুলিচৰ ফালৰ পৰা যিটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ এটো আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী চমুকৈ SLPRB বুলি কোৱা হয় এই অফিচিয়েল সাইটতে স্ক্ৰল ডাউন কৰিব তললৈ যাব ইয়াতে আপোনালোকে দেখিছে ৰিক্ৰুটমেণ্ট নটিচ আপডেট 1/7/2024 আজি এই আপডেটটো আহিছে নটিচটোত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছতে নটিচটো ডাউনলোড হৈ গৈছে এখনে ইম্পৰ্টেণ্ট নটিচ অসম পুলিচৰ ফালৰ পৰা অহা আজি ইম্পৰ্টেণ্ট নটিচ ইয়াতে উল্লেখ কৰিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী 1/7/2024 নটিচটোত উল্লেখ কৰিছে যে যিখিনি আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ পদ আছিলে 2 posts of inspector B 60 posts of sub inspector B 70 posts head constable B 200 posts constable B এখিনি আপোনালোকৰ ইতিমধ্যে ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ল 25 জুন 2024 আৰু এতিয়া আপোনালোকৰ এই পদবিলাক জয়নিং হ'ব আৰু কোন ডেটত কোনটো পোষ্টৰ জয়নিং হ'ব মই আপোনালোকক জনাই দিছোঁ ইয়াতে আপোনালোকৰ ইন্সপেক্টৰ B আৰু সাব ইন্সপেক্টৰ B 3/7/2024 3 জুলাই তাৰিখে আপোনালোকৰ এই পদবিলাকৰ জয়নিং হ'ব আৰু ইয়াতে এড্ৰেছটো ধুনীয়া আছে আপোনালোকে চাই লওক ইয়াতে এড্ৰেছটো ধুনীয়া আছে লিখা আছে তাৰপৰা নেক্সট হেড কনষ্টেবল বি 4 জুলাই তাৰিখে জয়নিং হ'ব আৰু কনষ্টেবল বি 5 জুলাই তাৰিখে জয়নিং হ'ব আৰু লগতে যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে আইডেন্টিফিকেশ্যন প্ৰুফ অৰিজিনেল সকলোবিলাক লৈ যাবলৈ কৈছে এইখিনি বিষয়ে আপোনালোকে গম পালে যদি এই পদবিলাকত ফাইনেল সিলেকশ্যনত যদি আপোনালোকৰ নাম আহিছে তেতিয়াহ'লে আপোনালোকৰ জয়নিং এইকেইটা ডেটত অনুষ্ঠিত হ'ব এইটো এড্ৰেছত যদি সিলেক্টেড হৈছে তেতিয়াহ'লে আপোনালোকে এইকেইটা ডেটত গৈ পিনে আপোনালোকে জয়নিং ল'ব পাৰিব